30 বাৰ ইণ্টাৰভিউ দিয়াৰ পিছত 35 বাৰ মই এই চাকৰিটো আচৰিত 35 বাৰ তেখেতে চাকৰিৰ কাৰণে 35 বাৰ ইণ্টাৰভিউ মই বৰ্ণিল আৰু মোৰ লগত আছে গৰিবৰ বন্ধু হিচাপে বিখ্যাত তেখেত হ'ল বিৰাজ হাজৰিকা আজি আমাৰ মাজত উপস্থিত হৈছে আৰু আজি তেখেতৰ কৰ্মজীৱনৰ বিষয়ে তেনেকৈ বিভিন্ন ঠাইত তেওঁ কাম কৰি আছে এই কামবোৰ কেনেকৈ কৰিছে তেখেতৰ পৰিকল্পনা কি মনলৈ ভাৱবোৰ কেনেকৈ আহিল এই গোটেইখিনি কথা জানিবৰ কাৰণে আজি আমি সাক্ষাৎকাৰ হ'লোঁ আৰু লগ হৈছোঁ আহকচোন জানো তেখেতৰ বিষয়ে নমস্কাৰ নমস্কাৰ আৰু এই চেনেলটোলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনালোঁ প্ৰথমে হেণ্ডশ্বেক এটা দি লৈছোঁ আৰু যেহেতু তোমাৰ চেনেলটো মই চাওঁ বাৰু ইয়াত বিভিন্ন ধৰণৰ ছাবজেক্টৰ ওপৰত ইয়াত ভিডিঅ'বোৰ প্ৰকাশ কৰা হয় আৰু আজি মোৰ দৰে এজন সাধাৰণ ব্যক্তিক যে এই চেনেলটোলৈ মাতিছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আপোনাৰ মনলৈ এনেকুৱা কেতিয়া ভাৱ আহিল যে সমাজৰ হকে কাম কৰিব লাগিব কাৰণ আমি দেখিছোঁ এই সমাজখনত বিভিন্ন শিক্ষাৰে শিক্ষিত বহুত ডাঙৰ ব্যক্তি আছে বহুতো ইয়াতে ধনী মানুহ আছে কোটিপতি বহুত আছে কিন্তু সমাজৰ হকে এনে ওলাই অহা মানুহ দেখা পোৱা নাযায় আৰু আপোনাৰ মনলৈ কেতিয়া এনেকৈ ভাৱ আহিল যে সমাজৰ হকে কিবা এটা কৰিব লাগিব বুলি একচুৱেলি ভাৱটো বহুত সৰুৰ পৰা আছিল কাৰণ আমাৰ গাঁৱততো বহুত দুখীয়া মানুহ আছিল আৰু তেওঁলোকৰ দুখবিলাক যেতিয়া দেখা পাইছিলোঁ কিন্তু এই দুখবিলাকৰ মই অভাৱ পূৰণ কৰিবৰ কাৰণে মোৰ হাতত একো নাছিল তেতিয়া মই নিবনুৱা আছিলোঁ আৰু তেতিয়া ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছিলোঁ যাতে কিবা এটা সংস্থাপন এটা যাতে পাওঁ যাৰ জৰিয়তে নেকি মই এই দুখীয়া ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ তো সেইমতে 2010 চনত ভগৱানে মোক এই চাকৰিটো দিছিল আৰু 10 চনৰ পৰাই মই এই কাম কাজবিলাক কৰি আছোঁ আৰু মোৰ চাকৰি পোৱাৰ উদ্দেশ্য এইটোৱে হৈছে যে যিসকল অভাৱগ্ৰস্ত লোক আছে তেওঁলোকৰ হৈ কাম কৰাটোৱে মোৰ চাকৰি জীৱনৰ মুখ্য উদ্দেশ্য চব কিমান মহান চিন্তাধাৰা এনে মহান চিন্তাধাৰা যদি আমাৰ প্ৰত্যেকৰ মনত যদি থাকিল হয় আহিল হয় তেতিয়াহ'লে এই সমাজখনত আমি যিমানখিনি দেখিছোঁ দুখীয়া নিচলা এই অভাৱবোৰ পূৰণ হ'ল হয় আৰু আহক আমি সকলোৱে এওঁৰ আদৰ্শ আমি অনুকৰণ কৰোঁ আৰু উঠি অহাৰ প্ৰজন্মই এওঁৰ আদৰ্শ অনুকৰণ কৰি আমি সমাজখন আগুৱাই নিবলৈ আমি চেষ্টা কৰিব পাৰোঁ আহকচোন আমি আৰু অলপ বহুত ঠাইলৈ যাওঁ অসমৰ বিভিন্ন পিছপৰা অঞ্চললৈ যাওঁ আৰু যিবিলাক অভাৱগ্ৰস্ত লোক আছে তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে মই বেছি কাম কৰোঁ আৰু সেই হিচাপে মোক সৰু সৰু ল'ৰা ছোৱালীবিলাকে বা যিসকল পিছপৰা শ্ৰেণীৰ লোক আছে তেওঁলোকেও মোক যথেষ্টখিনি ভাল পায় আৰু মই য'তেই যাওঁ দুখীয়া বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে মোক আগুৰি ধৰে আজি মই জংঘলৰ মাজত আছোঁ তথাপিও আহি দুজন ল'ৰা আহি মোৰ ওচৰত পাইছেহি এয়াই হ'ল মোৰ পৰিচয় আৰু সেইকাৰণে ৰাইজে মোক গৰিবৰ বন্ধু বহুতৰ মুখৰ পৰা আমি দেখিছোঁ আৰু শুনিছোঁ আৰু কিছুমানে কমেণ্ট কৰাও দেখিছোঁ আপোনাৰ পোষ্টবিলাকৰ তলত যে আপুনি ৰাজনীতিত যাবৰ কাৰণে এই কাম কাজবিলাক কৰি আছে যে ৰাইজক মানে এটা আভুৱা ভাৰি আছে কথাষাৰ কিমান দূৰ সত্য এইটো একচুৱেলি ৰাইজে যিসকলে কয় তেওঁলোকেতো তুলুঙা মন্তব্য দিয়ে থাকে যেতিয়া মই হিন্দু এৰিয়াত যাওঁ তেতিয়া তেওঁলোকে মোক ভাবে মই বিজেপিৰ এজেণ্ট বুলি আৰু যেতিয়া মই মুছলমান এৰিয়াত যাওঁ তেওঁলোকে মোক কয় কংগ্ৰেছ বা UDF-ৰ পৰা আহিছে আৰু এই এসপ্তাহৰ ভিতৰত মই এটা উচ্ছেদিত লোকসকলৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেওঁলোকে বহুতে মোক ভাবিছে যে মই UDF-ৰ পৰা আহিছোঁ তো যিসকল লোকে কৈ থাকে তেওঁলোকে কৈয়ে থাকিব আৰু আমি হ'লো সাধাৰণ ব্যক্তি ৰাজনীতিত যাবৰ কাৰণেতো লাখ লাখ টকা লাগিব আমাৰ দৰে মানুহক কোনে চিনি পাব ৰাজনীতি জগতখনত আৰু 2 নম্বৰী কৰি আমি টকা অৰ্জন কৰিব লাগিব আৰু সেই টকা ৰাইজৰ মুখত বিলাব লাগিব তেতিয়াহে আমি ৰাইজৰ পৰা ভোট পাম তো তেনেকুৱা কোনো মেণ্টেলিটি মোৰ নাই আৰু আমি সাধাৰণ মানুহ সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ আৰু এইদৰে সাধাৰণ লোকসকলৰ হৈ যাতে আজীৱন কাম কৰি যাব পাৰোঁ সেয়াই মোৰ ভগৱানৰ ওচৰত ৰাইজৰ ওচৰত সেয়াই মোৰ আচলতে জীৱনৰ বিষয়ে আমাৰ দৰ্শকসকলক জানিব বিচাৰিছে যে বৰ্তমান আপুনি কি কৰে ক'ত থাকে অকণমান তাৰ বিষয়ে জানিব বিচাৰিছোঁ একচুৱেলি মই 2010 চনত চাকৰিটো পাইছিলোঁ মই CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ এইটো একচুৱেলি ডাঙৰ হেৰিবিলাকত থাকে য'ত নেকি চৰকাৰী যিবিলাক ইণ্ডাষ্ট্ৰিয়েল আছে বা আমাৰ সংসদ ভৱন আছে তেনেকুৱা হেৰিবিলাকত থাকে ভাৰতৰ প্ৰতিটো এয়াৰপৰ্টতে আমাৰ CISF-টো আছে আৰু মই বৰ্তমান আছোঁ নুমলীগড় ৰিফাইনাৰীত গোলাঘাটত যিটো নুমলীগড় ৰিফাইনাৰী আছে তাত মই আছোঁ আৰু মোৰ ৰেংক হৈছে এজন সাধাৰণ চিপাহী মই আৰু এই চিপাহী হিচাপে মোৰ 2খন যুদ্ধ চলি আছে এখন চলি আছে মোৰ ডিউটি হিচাপে আৰু আনখন চলি আছে মোৰ সমাজৰ লগত দুখীয়া যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল বাস কৰি আছে তেওঁলোকৰ হৈ মই এখন যুদ্ধ কৰি আছোঁ আৰু সেইখন আপোনালোকে নিশ্চয় দেখিছে আৰু এইখন যুদ্ধ মই নমৰালৈকে আজীৱন চলিয়ে থাকিব আমি এই সমাজৰ পৰা বহুত লৈছোঁ প্ৰত্যেকজন ব্যক্তিয়ে আমি এই সমাজৰ পৰা বহুত লৈছোঁ কিন্তু আমি সমাজক কি দিছোঁ
কিন্তু সমাজক দিয়াৰ আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা আছে। আমাৰ সমাজ জীৱনত আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা আছে আৰু এই দায়বদ্ধতা স্বীকাৰ কৰি আমি প্ৰত্যেকেই অকণমান হ'লেও সমাজৰ হকে আমি সময় দিব লাগিব, অকণমান হকে কাম কৰিব লাগিব। আৰু সমাজখনত আমি দেখিছোঁ নগণ্য ব্যক্তি, আঙুলি মূৰত লিখিব পৰা ব্যক্তিয়ে কাম কৰি আছে। তাৰে মাজত এয়া এজন। আৰু সকলোৱে আহক, এনেকৈ ওলাই আহক, সমাজৰ হকে ওলাই আহক। আমি সমাজৰ পৰা লৈছোঁ যদি আমি সমাজক দিবও লাগিব। আমি বিভিন্ন প্ৰকাৰে দিব পাৰোঁ। এখেতে নিজৰ পদ্ধতিৰে দি আছে বা মই অন্য এটা পদ্ধতিৰে দিব পাৰিম। আৰু প্ৰত্যেকে আমি ওলাই আহি যদি সমাজখনৰ হকে অকণমান হ'লেও কাম কৰোঁ, তেতিয়াহ'লে সমাজখন, আমাৰ এই সমাজ জীৱন খুবেই সুন্দৰ হ'ব। আহক সকলোৱে ওলাও। আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি কিবা এটা আপোনাৰ পৰা মানে বিচাৰিছোঁ, এই দুষাৰ কওক প্ৰজন্মৰ প্ৰতি। একচুৱেলি মই যিটো লাইনৰ মানুহ সেইটো লাইনৰ ওপৰতে মই ক'ম। আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকৰ মাজত মই দেখিছোঁ দুটা ভাগত আছে তেওঁলোক। এটা আছে সোনকালে উঠে আৰু কিছুমান ল'ৰা ছোৱালী আছে মই দেখা পাওঁ 10টা বজালৈ শুই থাকে। তো তেওঁলোকে কেতিয়াও আমাৰ ডিফেন্সৰ লাইনত আহিব নোৱাৰে। তেওঁলোকে নিজৰ জীৱনটো শুইয়ে কটাব লাগিব। আৰু যিসকলে নেকি ৰাতিপুৱা উঠি প্ৰেক্টিছ কৰে তেওঁলোকৰ হৈ মই ক'ব পাৰিম যিহেতু। আৰু ইয়াৰ কাৰণে আমি ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগিব। আৰু যাৰ নেকি স্পীডটো অলপ কম তেওঁলোকে দুই টাইম দৌৰিব লাগিব। আৰু যাৰ স্পীডটো আগৰ পৰাই আছে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগিব। নিচাজাতীয় বস্তু যাতে তেওঁলোকে নাখায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ভাল ভাল বস্তু খাব লাগিব। আৰু আজিকালি 5 কিলোমিটাৰ এটা চলি আছে, যিটো আমি ইণ্টাৰভিউ দিওঁতে আমি দৌৰিব লাগে। 5 কিলোমিটাৰ 24 মিনিটত আহিব লাগে। মোৰ টাইমত মই 22 মিনিটত আহিছিলোঁ। কিন্তু মই যিসকল নতুন ল'ৰা আছে তেওঁলোকক মই কৈছোঁ যাতে আৰু অলপ সোনকালে আহিব পাৰে। মানে 18 মিনিটত আহিলে আৰু এক্সিলেণ্ট হয়, 20 মিনিটতো আহিব পাৰে বা 24 মিনিটৰ ভিতৰত আহিলেই হ'ল। আৰু আজিকালি চবচে বেছিটো টাফ হৈছে মানে ৰিটেনৰ বাবে আমি এনি টাইম আমি জড়িত থাকিব লাগিব। যিবিলাক কাৰেণ্ট আপডেট আছে বা যিবিলাক ঘটনা দেশত চলি আছে, আমি মোবাইল চাওঁ চবে। আজিকালি দেখা পাওঁ ল'ৰা ছোৱালী চবে মোবাইলত ব্যস্ত, ৰিলচ চাই থাকে। কিন্তু তাৰ মাজৰে কেইজন মানে জিকে চাই থাকে। তো তেওঁলোক আগুৱাই যাব পাৰিব। আৰু যিসকলে মোবাইলত সময় নষ্ট নকৰি নিজৰ ভৱিষ্যত বা ফিউচাৰৰ ওপৰত চিন্তা কৰি আছে তেওঁলোকে মোবাইল চাওঁতে তাৰমানে তেওঁলোকে এইবিলাক কথা চাওক, জিকেৰ ওপৰত বা বিভিন্ন বিষয়ৰ ওপৰত আছে যিবিলাক চালে নেকি আমাৰ নলেজ বাঢ়ে। তেনেকুৱা ভিডিঅ'বিলাক মই চাব লাগে বুলি তেওঁলোকক কৈছোঁ। আৰু মেইন ফিজিকেলটো ফিটনেছটো ভালে ৰাখিব লাগিব। তাৰ কাৰণে প্ৰথমটো ক'লোৱেই নিচাজাতীয় কেতিয়াও খাব নালাগে। আৰু সদায় ৰাতিপুৱা গধূলি প্ৰেক্টিছ কৰিব লাগিব। আৰু ভাল সংগ ল'ব লাগিব। কাৰণ সংগ দোষত পৰি আমি বিপথে যোৱা বহুত ল'ৰা ছোৱালী দেখা পাইছোঁ। ভাল ল'ৰাও বিপথে যায়। তো মইতো বিশেষকৈ ক'ম যে ৰিটেনটোৰ ওপৰত, কাৰণ আজিকালি লাখ আছে তেওঁলোকৰ মাজত কম্পিটিশ্যনৰ যুগ আজিকালি। তো কম্পিটিশ্যনত এই যুদ্ধখনত জিকিবৰ কাৰণে ৰিটেনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। কাৰণ দৌৰিবতো এজন অজ্ঞানী লোকেও পাৰিব, কিন্তু সকলোৰে বাবে ৰিটেনটো নহয়। ৰিটেনটো তাৰ বাবে পঢ়িব লাগিব, নতুন হেৰি চাব লাগিব আৰু নিউজবিলাক চাব লাগিব। কাৰেণ্ট যিবিলাক ঘটনা ঘটি আছে এইবিলাক চাব লাগিব। তো উঠি অহা প্ৰজন্মৰ কাৰণে এক সুন্দৰ বক্তব্য দাঙি ধৰিলে। আপোনালোকে ফ'ল' কৰক আৰু আপোনালোকে অভ্যাস কৰি যাওক, অনুশীলন চলাই যাওক। আৰু তেতিয়াহ'লে আপুনি অভ্যাসবোৰ অনুশীলন কেনেকৈ কৰিছিল আৰু চাকৰিটো আপুনি কেনেকৈ পাইছিল, অকণমান আমাৰ নতুন প্ৰজন্মক জনাব পাৰে। একচুৱেলি চাকৰিটো পাওঁতে মোৰ বহুত কষ্ট হৈছিল। কাৰণ কম্পিটিশ্যনৰ যুগ, লাখ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল। তাৰ মাজত মাত্ৰ আমাৰ 600 নৰ্থ ইষ্টৰ পৰা 600 ল'ৰা চিলেকশ্যন হৈছিল এইটোত। তো এইটো বহুত কষ্ট হৈছিল আমাৰ। তাৰ বাবে মই অনুশীলন কৰিছিলোঁ, সদায় 2 টাইমকৈ কৰিছিলোঁ। ৰাতিপুৱা মই এবাৰ আমাৰ যিটো নদী আছে, নদীৰ পানীত দৌৰিছিলোঁ। আৰু তাৰ ভাটিবেলাখিনি মই বালিত দৌৰিছিলোঁ, কাৰণ মোৰ স্পীডটো কম আছিল। তাৰপিছত মই এনেকৈ কৰোঁতে মোৰ পিছলৈ গৈ মোৰ এক্সিলেণ্ট অহা হ'লোঁ। এটা কথা মই কৈ আছোঁ, চাওক, যিবিলাকৰ স্পীডটো কম আছে, ৰানিঙত স্পীডটো কম আছে, এখেতৰ এটা যিটো কথা ক'লে যে তেখেতে বালিত দৌৰিছিল আৰু পানীত দৌৰিছিল। পানীত ওলোটাকৈ দৌৰা বুলি শুনিছিলোঁ আগতে। পানীৰ সোঁতত দৌৰিলে হ'ল, মানে পানীত অকণমান বস্তুটো টানি ধৰেতো, তো আমাৰ শক্তিটো মানে বাঢ়ি আহে। আৰু যেতিয়া পানীত বা বালিত দৌৰাৰ পিছত আমি যেতিয়া ফ্ৰী জেগাত যেতিয়া আমি দৌৰোঁ, তেতিয়া আমাৰ স্পীডটো মানে বহুত স্পীড হয়। যাৰ ফলত এক্সিলেণ্ট যিসকলে আহিব বিচাৰে তেওঁলোকৰ বাবে এইটো ফৰ্মুলা মই দিছোঁ। আৰু যিসকলৰ ঘৰৰ ওচৰত নদী আছে, নদী থাকিলে আপোনালোকে এবাৰ বালিত বা পানীত এনেকৈ অনুশীলন কৰি চাব পাৰে, আপোনালোকৰ স্পীডটো বাঢ়িব। হয়। আৰু তাৰপিছত মোৰ বহুত বছৰ হ'ল মোৰ চাকৰি নহয়, চবেই চাকৰি পায়, মই নাপাওঁ। তাৰ বাবে মই নেকি নিজৰ পৰিয়ালৰ ওচৰতো মই লাজ পাব লগা হৈছিল। আৰু মই গাঁওখনৰ ওচৰতো লাজ পাইছিলোঁ। যাৰ বাবে মই নেকি 3:30 বজাত আন্ধাৰতে দৌৰিছিলোঁ, যাতে কোনেও গম নাপায় মই কেতিয়া দৌৰিছোঁ। কাৰণ 2-এজন মানুহে মন্তব্য কৰিছিল যে ই এনেই দৌৰি থাকে, ই চাকৰি নাপায় বা ই জীৱনত সফল হ'ব নোৱাৰে বুলি কৈছিল। তাৰ বাবে মই আন্ধাৰত দৌৰিছিলোঁ। 3:30 বজাত মায়ে মোক লেম্পটো জ্বলাই পঠাই দিছিল, যে ৰাস্তাটো দেখুৱাই দিছিল। তাৰপিছত মই আন্ধাৰতে দৌৰিছিলোঁ।
আৰু তাৰপিছত কষ্ট কৰোঁতে 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 লাষ্টত পাইছিলোঁ এবাৰ দুবাৰ নহয় মই 35 বাৰ ইণ্টাৰভিউ দিয়াৰ পিছত 35 বাৰ মই এই চাকৰিটো আচৰিত 35 বাৰ তেখেতে চাকৰিৰ কাৰণে 35 বাৰ ইণ্টাৰভিউ দিছিল আৰু 35 বাৰৰ পিছত তেখেতে সফল হৈছিল আৰু চাওক আমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ কৰি আমি এৰি দিওঁ আমি বিফল হৈ যাওঁ আমি নাপাম ক'ত চাকৰি পাম কিন্তু চাওক ধৈৰ্যৰ ফল সদায় মিঠা আৰু এয়া হ'ল উদাহৰণ 35 বাৰ তেখেতে ইণ্টাৰভিউ দিছিল আৰু আজি সফল হিচাপে আমাৰ মাজত উপস্থিত হৈছে আৰু সমাজৰ হকে কাম কৰি আছে আৰু আহক আমি সকলোৱে আমি আমাৰ ধৈৰ্য ধৰি ৰাখি আমি কামত আগুৱাই যাওঁ আৰু দেখিলে আৰু কিমানখিনি কথা আমি তেখেতৰ পৰা আমি জানি গম পালোঁ আৰু এটা কথা যিখিনি অভাৱগ্ৰস্ত লোক আছে অভাৱী লোক আছে তেওঁলোকৰ বহুতো ল'ৰা ছোৱালীয়ে দেখিছোঁ আমি মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে এসাঁজ কাপোৰ পিন্ধিব পৰা নাই সেইখিনি তেনেধৰণৰ যদি কোনো ব্যক্তি লোক আছে বিৰাজ হাজৰিকাক যোগাযোগ কৰিব পাৰে তেখেতে তেনেধৰণৰ যিখিনি অভাৱী ল'ৰা ছোৱালী আছে পঢ়াৰ ক্ষেত্ৰতে হওক পিছ পৰি আছে বা পিন্ধা উৰাৰ ক্ষেত্ৰতে হওক তেখেতে সহায় কৰি আহি আছে আৰু দুই এষাৰমান আমাৰ ৰাইজক উদ্দেশ্যি ক'ব পাৰে এই ট্ৰেভেল চেনেলটোৰ জৰিয়তে মই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে যিসকল অভাৱগ্ৰস্ত লোক আছে মানে শিক্ষাৰ ক্ষেত্ৰতেই হওক বা অন্য কোনো ক্ষেত্ৰতেই হওক মোৰ দৰে ব্যক্তি বা মোৰ সহায়ৰ যদি প্ৰয়োজন হৈছে মই আজি বৰ্ণিলক অনুৰোধ জনাইছোঁ যাতে স্ক্ৰীণত যাতে মোৰ নাম্বাৰটো দি দিয়ে যাতে ৰাইজে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে যিসকল অভাৱত থকা লোক আছে তেওঁলোকে যাতে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে তাৰ বাবে যাতে মোৰ নাম্বাৰটো যাতে স্ক্ৰীণত দি দিয়া হয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু যিসকল ব্যক্তি আছে অভাৱত থকা তেওঁলোকে মোক কণ্টেক্ট কৰক মই নিশ্চয় আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকৰ গাঁৱলৈ মই নিশ্চয় আহিম আৰু অনাগত দিনত সকলো অসমবাসী ৰাইজৰ মংগল হওক জয় জয় ময় হওক তাৰে মই কামনা কৰি আজিৰ এই ভিডিঅ'টো বৰ্ণিলৰ ফালে ঠেলি দিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ৰাজহুৱা কাম কাজ কৰোঁতে কেতিয়াবা মানুহে কিবা বাধা বিঘিনি এনেকুৱা কৰিছিল নেকি বাধা দিছিল নেকি কোনোবাই একচুৱেলি বহুতবাৰ বাধাৰ সন্মুখীন হৈছোঁ একচুৱেলি মোক যিসকল ৰাজনীতিৰ লগত জড়িত আছে সেইসকল ব্যক্তি নহয় সেইসকলৰ যিবিলাক চামচাবিলাক আছে তেওঁলোকে মোক বাধা দিয়ে আৰু তেওঁলোকৰ মন্তব্য এইটো যে মই যদি তেওঁলোকৰ অঞ্চলত কাম কৰোঁ তেওঁলোকৰ নেতাজন বোলে বদনাম হ'ব সেইকাৰণে মোক কেতিয়াবা তেওঁলোকে বাধা দিয়ে কিন্তু মোৰ লগত ৰাইজ আছে সেইকাৰণে মই কাৰো বাধাক ভয় নকৰোঁ যাৰ লগত আৰু আমি বহুতো কথা পাতি ঘৰমুৱা হ'লোঁ আৰু ভিডিঅ' শ্বেয়াৰ কৰিব এনেকুৱা অভাৱগ্ৰস্ত ল'ৰা ছোৱালী থাকিলে যাতে তেওঁলোকৰ কিছু সহায় হয় সকাহ হ'ব আৰু তেওঁৰ লগত যোগাযোগ কৰিব পাৰে আৰু কণ্টেক্ট নাম্বাৰটো দিয়া আছে ছেভ কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব অশেষ ধন্যবাদ